নমস্কাৰ। মই আজি এটা বহুত বিশেষ কথাত আলোচনা কৰিম। এই কথাটো হৈছে পটিয়া। তাৰ আগতে প্ৰথমতে মই জনাই দিওঁ যে মই এই টুপিটো আজি কিয় পিন্ধিছোঁ। এই টুপিটো এটা চিনেমাৰ লগত মিল আছে। চিনেমাখনৰ নাম হৈছে মিষ্টাৰ ইণ্ডিয়া। মিষ্টাৰ ইণ্ডিয়া আপোনালোকে নিশ্চয় চিনেমাখন চাইছে, মুভিখন চাইছে। অনিল কাপুৰ আছিল, হয়নে নহয়? তাতে চিনেমাখনৰ নিয়মটো আছিলে কি, অলপ মানে কাহিনীটো এনেকুৱা আছিল যে যদি এটা গেজেট মানে এটা ঘড়ী পিন্ধে তেতিয়াহ'লে তেওঁ মানে মানে অদৃশ্য হৈ যায়, নাইকিয়া হৈ যায়। এতিয়া মই পটিয়াৰ কথা এইভাবে ওলাইছো ক'ব কাৰণে যে ৰাজনীতি কৰা নেতা মন্ত্ৰীসকলে জয় পৰাজয় হ'বৰ বাবে পটিয়া থকাটো খুব দৰকাৰ। বুজি পালেনে? ৰাজনীতি কৰাসকলে বা যিসকল ব্যক্তিয়ে ভাবিছে ৰাজনীতিক পথাৰত মই আহিম, প্ৰথমতে তেওঁলোকৰ হাতত পটিয়া থাকিব লাগিব। পটিয়া থাকিলেহে জয় হোৱাটো নিশ্চিত। নহ'লে যদি আপোনাৰ হাতত যদি পটিয়া নাই, তেতিয়াহ'লে আপুনি কোনোদিনে যিমান টকা পইচা নহওক, যিমান আপোনাৰ সংগী নাথাকক, আপুনি বিফল মানে পৰাজয় একদম নিশ্চিত। এতিয়া পটিয়ানো কি? এইটোহে ডাঙৰ কথা যে পটিয়ানো কি, পটিয়া ক'ত থাকে, পটিয়া কি? মই সহজ সৰল ভাষাত বুজাই দিওঁ। পটিয়া হৈছে এটা শক্তি, যি শক্তিয়ে আপোনাক ৰাইজৰ ওচৰত নিয়ন্ত্ৰণ কৰি ৰাইজক এনেকে কৰি দিব যে আপোনাৰ ফালে সকলো ৰাইজ আহিব। মানে এটা ঢৌ বনাই দিয়ে, এনেকুৱা ঢৌ যি ঢৌৱে আপোনাক মানে কোনোদিনে পৰাজয় হ'ব নিদিয়ে। সেইটো হৈছে পটিয়া। পটিয়াই আপোনাক কেতিয়াও বিফল হ'ব নিদিয়ে। কেতিয়াও নিদিয়ে। এতিয়া আপোনালোকে ক'ব যে পটিয়া, আপোনালোকে সেই পটিয়াৰ শক্তিটো আপুনি ক'ত পাব? এইটো ডাঙৰ কথা যে পটিয়াৰ শক্তি সকলোৱে নাপায়। নোপোৱাৰ কাৰণ আছে, বস্তুবিলাক সীমিত। কথাবিলাক ভালকৈ শুনিব, মন দি শুনিব। ধৰি লওক এটা দোকানত 10টা ৰসগোল্লা আছে। এই 10টা ৰসগোল্লাটোই এনেকুৱা নহয় যে এজন মানুহে 10টা কিনি লৈ যাব পাৰে আৰু ইচ্ছা কৰিলে 10জন মানুহেও খাব পাৰে। তেনেকুৱা পটিয়াটো ৰাজনীতিক পথাৰত ধৰক 20টা মান আছে বা 100টা আছে। 100জন মানুহ পাব, বা দৰকাৰ হ'লে 100টা পটিয়া এজনেও ৰাখিব পাৰে। এতিয়া এই মানুহজনে, যিজন মানুহে যাৰ লগত পটিয়াৰ শক্তি থাকে, পটিয়াৰ শক্তি যাৰ লগত থাকে, সেই শক্তিটোই মানে যি ক'ব সেইটোৱে হ'ব। তেওঁ যদি কয় যে মই এইবাৰ ইমান কেইখন আসন মই দখল কৰিম, কৰিবই 100%। কৰিবই। তেওঁ যদি কয় যে মই এইটো কৰিম, মানে কেৱল ৰাজনীতিক পথাৰতে দেই, বেলেগত নহয়। ৰাজনীতিক পথাৰত সেই শক্তিটো তেওঁলোকে দিব পাৰে। কিন্তু পটিয়াৰ শক্তিটো এটা ভেলিডিটি আছে, মানে এটা হেৰি আছে, এই আপোনাৰ কি কয় মেদ আছে, মেদ। সেই মেদটো যদি উকলি যায়, তেতিয়াহ'লে আপোনাৰ কিন্তু সেই পটিয়াৰ শক্তিটো নোহোৱা হৈ যায়। আকৌ সেইটোক ৰিচাৰ্জ কৰিব লাগে, মানে ৰিচাৰ্জৰ নিচিনা। সেইটো কাৰণে আপুনি ত্যাগ কৰিব লাগিব, আত্মবিশ্বাস থাকিব লাগিব। আপুনি সদায় নিজৰ ওপৰত বিশ্বাস ৰাখি অকল হেৰি কৰি যে ৰাইজক টকা পইচা খৰচ কৰি যেন কোনোদিনে সম্ভৱ নহয়। পটিয়া থাকিব লাগিব। আপোনাক পটিয়াহে আপোনাক মানে হেৰি কৰিব, জয় পৰাজয়টো আনিব। এই পটিয়াৰ শক্তি থকা ব্যক্তি যিসকল আছে, যিসকল ব্যক্তিৰ লগত পটিয়াৰ শক্তি আছে, যিসকল নেতা মন্ত্ৰীৰ লগত পটিয়াৰ শক্তি আছে, সেই মানুহখিনিক নতুন প্ৰজন্মই যিসকলে জয় পৰাজয়ৰ কথা চিন্তা কৰি যায়, প্ৰথমতে তেওঁলোকক প্ৰথমতে লগ কৰক। লগ কৰি তেওঁলোকৰ পৰা বিশ্লেষণখিনি লওক যে আচলতে পটিয়াৰ শক্তিটো দি আমাক জয় কৰাব পাৰিব নাই। আজিৰ তাৰিখত মানে জনসাধাৰণৰ জয়েদি জয় নহয়, মানে পটিয়াৰ জয় দি হয়। পটিয়া মানে এটা বুজি পালে না আপুনি, মোহিনী ৰূপ। মোহিনী মানে এটা যাদু টাইপৰ, যে এই বস্তুটোই মানে হেৰি কৰি দিব, মানুহক জয় কৰি দিব। আপোনাক অট'মেটিক আহি যাব, মানে আপোনাৰ গাত মানে সেইটো সোমাই যাব। মানে যেতিয়া আপুনি সেই ত্যাগটো পাব, মানে এনেকুৱা শক্তি এটা, মানে সেই শক্তিটো আপোনাৰ গাত মানে সোমাই গ'লে আপুনি মানে যি ক'ব সেইটোৱে হ'ব। এতিয়া সেই শক্তিটো কিন্তু আপুনি চব মানুহ তাতে নাই। এই যিটি মানুহ ৰাজনীতি কৰা ব্যক্তিসকলৰ তাতে আছে।
তেওঁলোকেহে আপোনালোকক শিকাব পাৰিব। আপুনি তেনেকুৱা ব্যক্তিক আপুনি যে আপুনি হেৰি কৰি লওক, চিলেকশ্যন কৰি লওক যে এই মানুহজনৰ আণ্ডাৰত মই থাকিলে মই এদিন নেতা মন্ত্ৰী মই হ'ম, কাৰণ তেওঁৰ মানে হেৰিটো লাইনটো ক্লিয়াৰ আৰু তেওঁহে মোক জয় কৰাই আনিব পাৰিব। সেই মানুহজনক, আমাৰ দৰে মানুহৰ হাতত কটীয়া নাথাকে, জনসাধাৰণৰ হাতত কটীয়া নাথাকে। ৰাজনীতি কৰাৰ লগতে এই ৰণকৌশল কটীয়াটো থাকে। এই কটীয়াটো আপুনি কটীয়া থকা ব্যক্তিৰ লগত আপুনি থাকক। এতিয়া মই উদাহৰণস্বৰূপে মই এটা কথা কওঁ, আপুনি যদি কিছু এতিয়া পৰাজয় হোৱা ব্যক্তিৰ লগত যদি আপুনি থাকে, তেনেহ'লে আপোনাৰ মানে ভুল, মানে তেওঁৰ লগত কটীয়া নাই। কটীয়া থকা ব্যক্তিৰ লগত আপুনি ঘূৰক, আপুনি একদম ৰাজনীতিকত মানে জয় হোৱাটো একদম খাটাং। আৰু ভালকে ত্যাগ দিয়ক। যদি আপুনি ভাবি আছে মই কেৱল মোৰ নিজৰ পজিশ্যন বনাবৰ কাৰণে, মোৰ চিনাকি হ'বৰ কাৰণে, মোৰ ঘৰৰ পৰিয়াল, মই নিজৰ পৰিয়ালটো চলাবৰ কাৰণে মই কটীয়াটোৰ শক্তিটো লৈ কিনে মই এবাৰ নেতা মন্ত্ৰী হৈ যাওঁ, তেতিয়াহ'লে আপোনাৰ ধ্বংস হ'ব। তেতিয়াহ'লে আপোনাৰ ধ্বংস হোৱাটো একদম সঁচা কথা। আপুনি দেশৰ হকে যদি আপুনি ত্যাগ দিয়ে, দেশৰ হকে যদি আপুনি কাম কৰে, দেশৰ বাবেই যদি আপুনি সকলো কাম কৰে, ৰাইজৰ হকে, দেশৰ হকে, তেতিয়াহে আপুনি কটীয়াটো পাব। কটীয়াটো পালেহে তেতিয়া আপুনি পৰাজয় হ'ব। এনে বেকাৰ মানে আপুনি যদি ভাবি আছে মই কটীয়াটো লৈ মোৰ জীৱনটো মই জীৱনশৈলীটো চলাই যাম, তেতিয়াহ'লে সেই কটীয়া কিন্তু আপোনাৰ ওচৰত কোনো পধ্যেই নাহে। কোনোদিনে সেই কটীয়াৰ শক্তি আপুনি কোনো দিনেই নাপায়। লাখ লাখ টকা আপুনি খৰচ কৰি দিয়ক, আপুনি কোনোদিনে আপুনি পৰাজয়হে হ'ব, জয় হ'ব নোৱাৰে। তেনেকুৱা আপুনি এই কটীয়া পাবৰ কাৰণে আপুনি কিন্তু আকৌ ত্যাগ দিব লাগিব। আপুনি গৈ মানে মই গ'লো ভাই, মই কটীয়াটো দিছোঁ, মই জিকি যাওঁ, নহ'ব। আপুনি তাৰ বাবে যিজন ব্যক্তিৰ লগত কটীয়া আছে, মই প্ৰথমতে ক'লো মিষ্টাৰ ইণ্ডিয়াৰ দৰে সহজ সৰল ভাষাত ক'লো যে এই গেজেটটো আপোনাৰ শক্তিটো থাকিব লাগিব। তেতিয়াহে আপুনি মানে এই টুপিটো মানে মই এনে পিন্ধা নাই, তেতিয়াহে আপোনাৰ মানে শক্তিটো আহিব গাত, আহিলে মানে আপুনি বিশ্লেষণ কৰিব পাৰিব। এতিয়া মইতো আজিকালি মোৰ অলপমান মানে ৰাজনীতিক মানে কটীয়াৰ শক্তি অলপ আহি গৈছে। মই এতিয়া মানে কৈ দিব পাৰোঁ। মই সেইদিনাখন কৈছিলোঁ যে মঙলবাৰে শপত গ্ৰহণ হ'বই, শপত গ্ৰহণ হ'ব। কিমানটা আসন পাব লগা আছিলে, এই কথাবিলাক মই কৈছোঁৱে, ভিডিঅ'বিলাক চালে হ'ল। কিন্তু কথাটো হ'লে অলপ হুবহু মোৰ নিমিলিব পাৰে, সম্পূৰ্ণ কটীয়া মোৰ গাতো অহা নাই। গতিকে কটীয়াৰ শক্তিটো যেতিয়া মোৰ গাত আহি পাব, তেতিয়া মই ডাইৰেক্টে ক'ব পাৰিম যে কোনে জয় হয়, কোনে পৰাজয় হয়। গতিকে মই সকলোকে এটাই উপদেশ দিব বিচাৰিম যে আপোনালোকে এনে সময় নষ্ট কৰি, টকা নষ্ট কৰি কোনো লাভ নাই। আপোনালোকে প্ৰথমতে ভালকৈ ৰাজনীতি বনাই আপুনি কটীয়া থকা ব্যক্তিৰ লগত আপুনি জড়িত হওক। তাৰপিছত আপুনি বঢ়িয়াকে ৰাজনীতি কৰক, আপুনি জয় হোৱাটো নিশ্চিত। এনে মানে এই হেৰি কয় নহয়, পানীত শিল মাৰি কিনে কোনো লাভ নাই, পানী কেতিয়াও ফুটা হৈ নাযায়, হয় নহয়? মানে পানীত শিল মাৰি লাভ নাই, পানী কোনোদিনে ফুটা হৈ নাযায়। তেনেকে আপুনি এনেই মানে বেকাৰ সময়টো নষ্ট কৰি লাভ নাই। মই পলিটিক্সত বহুত দিন ঘূৰিছিলোঁ, মই বুজিলো যে সঁচাকে কটীয়াটো মানুহৰ জীৱনত লাগে। যিসকল ব্যক্তিয়ে সঁচা কৰি ৰাজনীতিকত ভৰি দিছিলে, যিসকল ব্যক্তিয়ে এবাৰ পৰাজয় হৈছে, যিসকল ব্যক্তিয়ে অনুভৱ কৰিছে হয় মোৰ গাত কটীয়াৰ শক্তিটো আহিব লাগে, মই এইবাৰ আহিলে মই জিকিম, এই কটীয়াৰ শক্তিটো আপুনি বিচাৰি লওক। যে ক'ত পাব, কেনেকে পাব, আপুনি নিজে বিচাৰি পাব। এইটো আপোনাক মানে মই দিয়া বস্তু নহয়, বা কোনোবা জনসাধাৰণে দিয়া বস্তু নহয়, বা কোনো নেতাই দিয়া বস্তু নহয়। আপোনাৰ কটীয়াৰ শক্তি, কটীয়াৰ সমস্ত জ্ঞান, কটীয়াৰ সকলো মোহিনী ৰূপ আপোনাৰ গাত অট'মেটিক আহিব। কিন্তু আপুনি সেই বস্তুৰ কাৰণে আপুনি ত্যাগ, নিজৰ ৰাস্তা, নিজৰ পজিশ্যন, নিজৰ সময়, সকলো বস্তু আপুনি দেশৰ হকে উচৰ্গা দিব লাগিব। তেতিয়াহে আপুনি মানে কটীয়াটো মানে বিচাৰি পাব। কটীয়া কিন্তু একদম আপুনি যেতিয়া আপোনাৰ গাত আহি যাব নহয়, তেতিয়া আপুনি মানে যাদুৰ দৰে হৈ যাব। যাদু মানে আপুনি যি ক'ব সেইটোৱে হ'ব। আপুনি যদি কয় মই 500খন চিট পাম, 500খন চিটেই পাব। আপুনি যদি কয় যে মই 200খন পাম, 200খন চিটেই পাব। মানে আপোনাক এনেকে মানে আপ্লুত কৰিব, আপুনি কোনোদিনে মানে হেৰি কৰিব নোৱাৰিব। ধন্যবাদ।